হাই ফ্ৰেণ্ডছ, আজি থাম্বনেইলটো চাই চাগে গম পাইছে যে ভিডিঅ'টোত কি আছে। তো মই এটা কাহানী এটা মই ইণ্টাৰনেটত পাইছিলোঁ, তো মোৰ ভাল লাগিল, তাকে মই ভাবিছোঁ যে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ বুলি। তো মই সেই কাহানীটো চ'ৰ্চটো ইণ্টাৰনেটে হয়, কিন্তু মই নিজৰ লেংগুৱেজত মই কৈছোঁ ভিডিঅ'টোত, আৰু আপোনালোকে চাই পেলাই মোক জনাব কেনেকুৱা পায়। ঠিক আছে, বেছি দেৰি নকৰোঁ, কাহিনীটো শুনো আহক ফ্ৰেণ্ডছ, কাহিনীটো ষ্টাৰ্ট কৰোঁ। এদিন ৰাতিপুৱা ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুন তেওঁলোক দুজন ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যায়। কৰিব যাওঁতে তেওঁলোকে ৰাস্তাত মানুহ এজন লগ পায়। মানুহজন অলপ দুখ মনেৰে বহি আছিল, অলপ দুখ চিন্তা কৰি বহি আছিল। তো অৰ্জুনে তেওঁক সুধিলে যে আপুনি কিয় ইমান দুখ চিন্তা কৰি বহি আছে, কি কাৰণত আপুনি ইমান দুখ কৰিছে। তেতিয়া মানুহজনে ক'লে, মই ভালকৈ ইনকাম কৰিব পৰা নাই, মোৰ ভাল ইনকাম চ'ৰ্চ একো নাই, তো মোৰ ঘৰ ভালকৈ চলাব পৰা নাই। তেতিয়া অৰ্জুনে ক'লে, ঠিক আছে, মই আপোনাক 100টা সোণৰ মুদ্ৰা দিওঁ, আপুনি লৈ নিজৰ জীৱনৰ যিটো প্ৰব্লেম আছে সেইটো ছল্ভ কৰি ল'ব। সেইবুলি অৰ্জুনে তেওঁক 100টা সোণৰ মুদ্ৰা দিলে। 100টা সোণৰ মুদ্ৰা লোৱাৰ পিছত মানুহজন গ'ল আপোনাৰ ঘৰলৈ। তো গৈ থাকোঁতে ৰাস্তাত তেওঁ বিভিন্ন ধৰণৰ চিন্তা কৰিব ল'লে যে এতিয়া মই এইখিনি টকাৰে মই কি কৰিম, যে মই এতিয়া নিজৰ জীৱনৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব পাৰিম। আৰু তেওঁ বহুত ধৰণৰ সপোন দেখিব ল'লে নিজকে লৈ, যে মই আমুক বস্তু কিনিম, মই তামুক বস্তু কিনিম, মই এইটো প্ৰপাৰ্টি কিনিম, চব তেওঁ নিজৰ বিষয়ে ভাবিব ল'লে। আৰু সেয়া ভাবি বিভিন্ন ধৰণৰ তেওঁ সপোন দেখিব ল'লে। দেখি তেওঁ নিজৰ ঘৰলৈ যাবলৈ ষ্টাৰ্ট কৰিল। তো গৈ থাকোঁতে ৰাস্তাত এজন চোৰে তেওঁৰ পৰা পইচাখিনি চুৰ কৰি লৈ গুচি যায়। তো পইচাখিনি চুৰ কৰাত মানুহজনৰ অৱস্থা আকৌ আগৰ নিচিনাই হৈ যায়। তো পিছদিনাখন আকৌ সেই আগৰ জেগাতে মানুহজনে মন মাৰি বহি আছে আকৌ। তো বহি থাকোঁতে আকৌ আপোনাৰ আমাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুন যেতিয়া মৰ্ণিং ৱাক কৰিব ওলাইছে, তেতিয়া তেওঁক সেই মানুহজনক আকৌ লগ পায়। লগ পোৱাত অৰ্জুনে সোধে, মই যে তোমাক যোৱাকালি 100টা সোণৰ মুদ্ৰা দিলোঁ, তো তুমি কি কৰিলা, কিয় আজি আকৌ মন মাৰি বহি আছা? তেতিয়া মানুহজনে ক'লে যে নহয়, মই আপোনাৰ পৰা লৈ পেলাই মই যেতিয়া ঘৰলৈ গৈ আছিলোঁ, সেইখিনি সময়ত এজন চোৰে মোৰ পৰা পইচাখিনি চুৰ কৰি লৈ গ'ল। তেতিয়া আকৌ অৰ্জুনে ভাবিলে যে কথাটোতো হয়, চোৰেটো চুৰ কৰি লৈ গ'ল। কথাখিনি কোৱাৰ পিছত অৰ্জুনে আকৌ এবাৰ তেওঁক এটা মূল্যৱান পাথৰ তেওঁক দিয়ে, আজিৰ দিনত যেনেকুৱা ডায়মণ্ড টাইপ এটা পাথৰ দিয়ে। তো দি পেলাই কয় যে আপুনি এটা কাম কৰিব, এইটো লৈ যাওক আৰু যিবিলাক নিজৰ প্ৰব্লেম আছে ছল্ভ কৰি ল'ব। তাৰপিছত এইবাৰ আকৌ মানুহজনে সেইটো লৈ তেওঁ আকৌ তেনেকৈ আগদিনাখনৰ নিচিনা বিভিন্ন ধৰণৰ সপোন দেখিব লয়, নিজৰ কথা চিন্তা কৰে, কৰি পেলাই তেওঁ ঘৰলৈ যায় আৰু সাৱধান থাকে যাতে চোৰে যাতে এইবাৰ চুৰ কৰি লৈ যাব নোৱাৰে। আৰু তেওঁ ঘৰলৈ গৈ পাওঁতে অলপ দেৰি হয়। তেওঁ ভাবে যে নিজৰ ঘৰত ঘৈণীয়েকক পাথৰটো দেখাব। তো কিন্তু ঘৰলৈ গৈ পোৱাৰ পিছত দেখে যে মানুহজনী, তেওঁৰ ৱাইফ, তেওঁৰ ঘৈণীয়েকে শুই যায় ৰাতি অলপ দেৰি হোৱাৰ কাৰণে। তো তেওঁ কি কৰে, সেই মূল্যৱান পাথৰটো তেওঁ এটা পুৰণা কলহত থৈ দিয়ে। মানে নৰ্মেলি সেই কলহটো তেওঁলোকে ব্যৱহাৰ নকৰে। তেওঁ কলহটোত পাথৰটো থৈ তেওঁ শুবলৈ গুচি যায় আৰু ভাবে যে ৰাতিপুৱা হ'লে মই মোৰ পত্নীক এইখিনি বস্তু, মানে মই ৰাতিপুৱা হ'লে মোৰ পত্নীক মই এইটো ষ্ট'নটো দেখাম আৰু কথাখিনি ক'ম। তেতিয়া ৰাতিপুৱা যেতিয়া হয়, ৰাতিপুৱা হওঁতে আপোনাৰ পত্নীয়ে উঠি পেলাই পানী তুলিবৰ কাৰণে যেতিয়া কলহটো বিচাৰে, যিটো কলহ তেওঁলোকে ডেইলি ইউজ কৰে, তো সেই কলহটো চাওঁতে কলহটোত এটা ফুটা দেখা পায়, মানে কলহটো ফুটিছে। চ' মানুহজনী ভাবে এতিয়া ক'ৰ পৰা কলহ আনিম। চ' সেই যিটো কলহত আপোনাৰ ষ্ট'নটো থৈছিলে, সেই কলহটো পুৰণা কলহটোক লৈ তেওঁ
পানী তুলিব যায়। তো পানী তুলিব যাওঁতে পানীত যেতিয়া কলহটো জুবাই দিয়ে তেতিয়া সেই মূল্যৱান পাথৰটো পানীত পৰি যায়। পানীত পৰি যোৱাৰ পিছত তাৰপিছত যেতিয়া মানুহজনে সাৰ পাই দেখে যে ঘৈণীয়েকটো নাই, পত্নী নাই, যদি তেওঁ কলহটো চাই যে পাথৰটো ক'ত আছে, তাৰ পাথৰটো তেওঁ দেখে যে সেই কলহটো ঘৰত নাই বৰ্তমান। তো পত্নী যেতিয়া পানী তুলি ঘৰলৈ আহে তেওঁ সোধে যে কি হ'ল, মানে ইয়াতে মই এটা পাথৰ এটা থৈছিলোঁ, তুমি দেখিছিলা নেকি? তেওঁ ক'লে নাই, মইতো আমাৰ নতুন যিটো কলহ আছিলে সদায় ব্যৱহাৰ কৰোঁ সেইটো ফুটি গ'ল, ফুটাৰ কাৰণে মই এইটো পুৰণা কলহটো লৈ গ'লোঁ, পানীত মই জুবাই দিওঁতে কিবা পৰা যেন গম পাইছিলোঁ, কিন্তু কি পৰিছে মই গম পোৱা নাই। তো মানুহজনে ক'লে যে তাততো মই যোৱাকালি এটা বহুত মূল্যৱান পাথৰ আনি থৈ দিছিলোঁ, তো তুমি ৰাতি শুই থকাৰ কাৰণে মই তোমাক জগাব বেয়া পালোঁ কাৰণে মই তোমাক নক'লোঁ। তো সেইবুলি কৈ তেওঁ মনত দুখ কৰে যে মোৰ মূল্যৱান পাথৰটো আকৌ হেৰালে তেওঁ। তো হেৰুৱাৰ পিছত তেওঁ আকৌ আগৰ দিনাখনৰ নিচিনাই যে দুদিন যিটো হৈছিলে তেনেকৈ আকৌ নিজৰ জেগাত যায়, সেই জেগাটোত যায় বহি থাকে। আকৌ সেইদিনাখন যেতিয়া ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুন তেওঁলোক যেতিয়া ৱাকিঙত আহোঁতে অৰ্জুনে সোধে যে মইতো তোমাক যোৱাকালি এটা মূল্যৱান পাথৰ দিলোঁ, তুমি কিয় আজি আকৌ মন মাৰি আছা? তেওঁ তেতিয়া গোটেইখিনি কথা খুলি ভালকৈ অৰ্জুনক ক'লে যে এনেকৈ আপুনি দিয়া পাথৰটো মই এনেকৈ কলহটোত থৈ দিওঁতে তো মোৰ পত্নী দ্বাৰা পানীত পৰি গ'ল। তেতিয়া এইবাৰ অৰ্জুনে দিয়া নাই, এইবাৰ আমাৰ ভগৱান শ্ৰীকৃষ্ণই ক'লে যে এইবাৰ আপোনাক মই ধৰি লওক আপোনাৰ 1 টকা এটা দিছে, 1 টকা মানে মূল্য কম। তো এইবাৰ মানুহজনে ভাবিলে ঠিক আছে, ইমানখিনি মইতো আগতে পাইছিলোঁৱে, কিন্তু মই ৰাখিব নোৱাৰিলোঁ, এইটো ইমান কম পইচা মইনো কি কৰিম, মই ৰাস্তাত কাৰোবাক দান দি দিম। তো তেতিয়া হৈছে কি, তো ৰাস্তাত এটা মাছ বেপাৰী আহি আছিলে জাল এখন লৈ বিক্ৰী কৰিবৰ কাৰণে। তো মানুহজনে ভাবিলে এই 1 টকাটো বা এই এটা মুদ্ৰা মই কি কৰিম, মই সেই বেপাৰীটোক দি দিওঁ আৰু জালখন কিনি লওঁ, পিছত জালখন মোৰ কামত আহিব। তাৰপিছত আপোনাৰ কি হ'ল, তো জালখন কিনাৰ পিছত মাছ বেপাৰীটো গুচি গ'ল। মাছ বেপাৰীটো গুচি যোৱাৰ পিছত জালখনত এটা মাছ লাগি আছিল। তো মাছ লাগি থাকোঁতে সেই মাছ মৰা যিজন মানুহ আছিলে, জালখন যাৰ আছিলে, তো তেওঁক মানে মাতিলে, ঐ ৰ'বা ৰখিব ক'লে। তো ৰখিব কওঁতে তাতে এজন মানুহ আছিলে, মানুহ মানে আপোনাৰ যিজন চোৰে তেওঁৰ পৰা প্ৰথমতে 100টা সোণৰ মুদ্ৰা লৈ গৈছিল চুৰ কৰি, তো সেই মানুহজনো তাতে আছিলে, সেই চোৰজন তাতে আছিলে। তো সেই চোৰজন তাত থাকোঁতে তো ঐ ৰখ বুলি কওঁতে ৰখ মাছটো ধৰ বুলি যেতিয়া কয়, তেতিয়া সেই যিজন চোৰে তেওঁৰ পৰা 100টা সোণৰ মুদ্ৰা চুৰ কৰি লৈ গৈছিল, সেই চোৰজনেও সেইখিনি সময়ত তাতে থাকে। যেতিয়া মাছটো ধৰ বুলি কোৱা শুনা পালে, তেতিয়া চোৰজনে ভাবে যে মোকে ধৰ বুলি কৈছে। তাকে ভয় খায় চোৰজনে মানুহজনৰ ওচৰত আহি পেলাই মানুহজনক কয় যে এইটো লওক আপোনাৰ পইচা, মই আপোনাৰ পৰা সোণৰ মুদ্ৰা লৈ গৈছিলোঁ, আপুনি মোক কাৰো হাতত ধৰাব নালাগে। তাৰপিছত মানুহজনে সোণৰ মুদ্ৰাখিনি পাই মনত বহুত সকাহ পালে। সকাহ পাই তেওঁ যেতিয়া মাছটো হাতত লৈ ঘৰলৈ যায়, তেতিয়া ঘৈণীয়েকক কয় যে তুমি মাছটো বনোৱা ধুনীয়াকৈ, আমি এসাঁজ ভাত খাওঁ। তো মাছটো বনাবলৈ দিওঁতে যেতিয়া মাছটো কাটোতে মাছৰ পেটত সেই যে মূল্যৱান পাথৰটো যে পানীত পৰি গৈছিল, সেই পাথৰটো মাছৰ পেটতে পাই মানুহজন বহুত সুখী হ'ল। তেতিয়া অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিলে যে মই তেওঁক ইমানখিনি টকা দিলোঁ, সোণৰ মুদ্ৰা দিলোঁ, মূল্যৱান পাথৰ দিলোঁ, কিন্তু তেওঁ উন্নতি কৰিব নোৱাৰিলে। আপুনি দিয়ে এটা মুদ্ৰা তেওঁ পোৱাৰ পিছত তেওঁ যিখিনি ধন হেৰাইছিল
গোটেইখিনি ধন তেওঁ ঘূৰাই পালে। তো কেনেকৈ এইটো সম্ভৱ হ'ব পাৰে বুলি তেওঁ সুধিলে। তেতিয়া আমাৰ ভগৱান শ্ৰীকৃষ্ণই ক'লে যে প্ৰথম যেতিয়া তুমি তেওঁক 100টা সোণৰ মুদ্ৰা দিছিলা, তেতিয়া তেওঁ নিজৰ কথাই চিন্তা কৰি আছিলে, আনৰ কথা একো চিন্তা কৰা নাছিল। নেক্সট বাৰ যেতিয়া তুমি তেওঁক মূল্যৱান পাথৰ দিছিলা, সেইবাৰো তেওঁ অকল নিজৰ কথাই চিন্তা কৰিছিল, বেলেগৰ কথা চিন্তা কৰা নাছিল। সেইকাৰণে তেওঁ হাতত থকা ধনখিনি হেৰাই গৈছিল। কিন্তু শেষবাৰত যেতিয়া মই তেওঁক এটা মুদ্ৰা দিলোঁ, সেই মুদ্ৰাটো পোৱাৰ পিছত তেওঁ ভাবিলে যে মই এইটো এজন দুখীয়া মানুহক দিম, যাতে তাৰ কিবা এটা ভাল হওক। যেতিয়া মানুহজনে নিজৰ কথা চিন্তা নকৰি আনৰ কথা চিন্তা কৰিলে, তো তেওঁ হেৰাই যোৱা ধনখিনি গোটেইখিনি ঘূৰাই পালে। এইটো কাহিনী শুনি পেলাই আমি এইটো কথাই গম পালোঁ যে যেতিয়ালৈকে আমি অকল নিজৰ কথা চিন্তা কৰি থাকিম, তেতিয়ালৈকে আমাৰ কাৰো উন্নতি নহয়। আৰু যেতিয়া আমি নিজৰ লগতে আনৰো ভাল হোৱা চিন্তা কৰিম বা আনৰ কথা চিন্তা কৰোঁ, তেতিয়া নিশ্চয় আমাৰো ভাল হ'ব আৰু আনৰো ভাল হ'ব। তো থেংক ইউ, ধন্যবাদ।